কোচবিহাৰ জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ উদ্যোগত 11 আৰু 12 মে তাৰিখে অনুষ্ঠিত হ'ব টাইকোৱাণ্ডো প্ৰতিযোগিতা। গোলাঘাট জিলাৰ ধনগিৰি মহকুমাৰ পৰা প্ৰশিক্ষক ভূপাল ৰায়ৰ নেতৃত্বত 10জনকৈ খেলুৱৈ ৰাওনা হয় কোচবিহাৰলৈ। বিগত সময়ছোৱাত প্ৰশিক্ষক ভূপাল ৰায়ৰ নেতৃত্বত ধনগিৰি মহকুমাৰ কেইবাগৰাকী খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰো কোচবিহাৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া টাইকোৱাণ্ডো প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিবলৈ আশাবাদী খেলুৱৈসকল। উল্লেখ্য যে মহকুমাটোৰ কেইবাটাও স্থানত ভূপাল ৰায় টাইকোৱাণ্ডো কেৰাটে ইত্যাদিৰ প্ৰশিক্ষণ দি মহকুমাটোৰ ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিছে। ৱেষ্ট বেংগলত অল ইণ্ডিয়া টাইকোৱাণ্ডো হ'ব অলিম্পিক এছ'চিয়েশ্যন 11-12 খেল হ'ব আৰু গোলাঘাট ডিষ্ট্ৰিক্ট ধনচিৰি মহকুমাৰ সৰুপথাৰৰ পৰা মই 10জন ষ্টুডেণ্ট ইয়াৰ পৰা চিলেকশ্যন কৰি মই নি আছোঁ আৰু তাত খেল হ'ব আপোনাৰ 11-12 হ'ব ৱেষ্ট বেংগল কোচবিহাৰ ডিষ্ট্ৰিক্টত ৰাষ্ট্ৰীয় পৰ্যায়ত এইটো টাইকোৱাণ্ডো হ'ব অলিম্পিক এছ'চিয়েশ্যন হ'ব আৰু গোলাঘাট ডিষ্ট্ৰিক্ট মানে সৰুপথাৰ ধনচিৰি মহকুমাৰ পৰা মই 10জন ষ্টুডেণ্ট চিলেকশ্যন কৰি খেলাবলৈ নি আছোঁ। ইয়াৰ পূৰ্বেও এই খেলৰ সম্পৰ্কত আপুনি খেলুৱৈ লৈ গৈছে নেকি? আগত বক্সিঙত লৈ গৈছোঁ। ইষ্ট ইণ্ডিয়া ফৌজি বক্সিং অলিম্পিক এছ'চিয়েশ্যন হৈছিলে, তেতিয়া 18টা চিলেকশ্যন কৰি নিছিলোঁ। 10টা গ'ল্ড মেডেল পাইছিলে আৰু 7টা চিলভাৰ আৰু একটা ব্ৰঞ্জ পাইছিলে। তাৰ আগতো আকৌ অল ইণ্ডিয়া বক্সিং নিছিলোঁ আৰু সেইবিলাকো মেডেল পাইছিলে আৰু চাকৰিতো গ'ল বহুত। এইবাৰ 10টামান পুলিচত গ'ল যোৱাবাৰ অল ইণ্ডিয়া বক্সিং খেলি আৰু 3টামান ইণ্ডিয়ান আৰ্মিত গ'ল মোৰ ষ্টুডেণ্ট এইবাৰ। আৰু এই 11-12 আকৌ টাইকোৱাণ্ডো হ'ব অলিম্পিক এছ'চিয়েশ্যন আৰু আজি মই গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপথাৰ ধনচিৰি মহকুমাৰ পৰা 10জন ষ্টুডেণ্ট ইয়াৰ পৰা চিলেকশ্যন কৰি মই আজি নি আছোঁ। কেইজন নি আছে ইয়াৰ পৰা 10জন মই নি আছোঁ ষ্টুডেণ্ট। কিমান দিন প্ৰশিক্ষণ দিছিলে? প্ৰশিক্ষণটো আপোনাৰ চলি আছে বাৰু 1 বছৰ শিকা সিহঁতি। 1 বছৰ শিকা নতুন ষ্টুডেণ্টবিলাক, পুৰণাবিলাকতো বাৰু চাকৰিত গ'ল। আজি যিসকল যাব ইয়াক কিমান বয়সৰ পৰা আছে? বয়সৰ আপোনাৰ 5 বছৰৰ পৰা লৈ 16 বছৰৰ ভিতৰত নি আছোঁ মই ষ্টুডেণ্ট। প্ৰশিক্ষণ ক'ত দিছিলে আপুনি? প্ৰশিক্ষণ মানে সৰুপথাৰ হিন্দী এম ই স্কুলত।